240 নং বাসুদেৱ প্ৰাথমিক বিদ্যালয়, য'ত ভগৱান বাসুদেৱৰ নাম গুঞ্জৰিত, সেই ঠাইত সঁচাই এক মহাচন্ন পৰিৱেশ আচ্ছাদিত হৈছোঁ। আৰু নিজানত চৰাই চিৰিকটিৰ এক বিৰল কোলাহল, এই কোলাহলে আমাক মন প্ৰাণ আহ্লাদিত কৰিছে। এই পৰিৱেশটো দেখাইছোঁ আমি, কেনেকুৱা ধুনীয়া। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমি উপস্থিত আছোঁ পাণপুৰৰ বৰ ধুনীয়া এখন ঠাইত, চেঙেলিমৰা, য'ত আমাৰ কাইলৈ নিৰ্বাচনৰ দিন। ইয়াৰ ৰাইজসকলৰ মৰম যেন আতিথ্য আমাৰ মন মোহাচন্ন কৰি দিছে। ধুনীয়া পৰিৱেশ। মোৰ ঘৰ তেজপুৰতে। তই কওক, কেনেকুৱা লাগিছে অনুভৱ? বৰ সুন্দৰ জেগা। মই মানে টেনশ্যন নলওঁ জানা, ইলেকশ্যন ডিউটি আহিলে বুলি মই টেনশ্যন নলওঁ। আৰু সেইকাৰণে মই সদায় মানে জেগাও ভাল পাওঁ, মোৰ টিমটো ভাল লাগে, মানুহখিনি ভাল লাগে। পুৰণা স্কুল হয় দেই, তোমাৰ 1936 চনৰ স্কুল, চোৱা ইমান ধুনীয়া স্কুল। সঁচাকৈ খুব ভাল লাগিছে, স্কুলখনৰ পৰিৱেশ ভাল লাগিছে। ওচৰৰ ৰাইজ বিষয়ৰ কাৰণে খবৰ কৰিবলৈ আহিছে, বহুত বহুত ভাল লাগিছে। আৰু ডাঙৰ কথাটো ইয়াৰ সংস্কাৰটো, আতিথ্য পৰায়ণ যি সংস্কাৰ, আতিথ্য পৰায়ণ। আমি অহাৰ লগে লগে চাহ তাহৰ কি খাব, কি কথা, কি ইমান সুন্দৰকৈ গ'লে দায়িত্ব ল'লে এই সন্মুখৰ ঘৰখনৰ মানুহে যে আমি আপোনালোকক বনাই মেলি খুৱাম। সঁচাকৈ যিসকল আহিছে খবৰ কৰিবলৈ, তেওঁলোকৰ লগত কথা পাতিয়ে আমি অনুভৱ কৰিছোঁ এটা বাৰু সুন্দৰ মানে পৰিৱেশ। এখন খুব পুৰণা অসমীয়া গাঁও, কিন্তু ইমান সুন্দৰ সংস্কাৰ ইয়াত। মানে আমি যিখন ঘৰলৈ গ'লোঁ, এজন বয়সস্থ মানুহ অহাৰ লগে লগে মানুহগৰাকীয়ে ওৰণি লৈছে। সেইটো এটা বৰ মানে আমাৰ যিটো অসমীয়া পৰম্পৰাটো, সাধাৰণতে আমাৰ আজিকালি অসমীয়া ছোৱালী বোৱাৰীয়ে চাদৰ মেখেলা পিন্ধিবলৈকে এৰিলে, ওৰণিটো বহুত দূৰৰ কথা। তেনে ক্ষেত্ৰত আমি ইয়াত আহি দেখিবলৈ পাইছোঁ যে চাদৰ মেখেলাটো ধুনীয়াকৈ পিন্ধি আছেই, তাৰোপৰি বয়সস্থ লোকজন অহাৰ লগে লগে এখন ওৰণি লৈ লৈছে। কিন্তু সঁচাকৈ মানে খুব মানে সঁচাকৈ ভাল লগা কথা দেখি, মানে খুব আপ্লুত হৈ গৈছোঁ। নগৰকেন্দ্ৰিক সভ্যতাই শিকিব আছে, কিন্তু পাণপুৰৰ পৰা বহুত শিকিবলৈ আছে। এনেকুৱা গাঁওখন মানে সঁচাকৈ খুব ভাল লাগিছে। আৰু পৰিৱেশ, আৰু আটাইতকৈ চোৱা এই সন্ধিয়া সময়টোত শালিকা চৰাই ইমান কোলাহল। চৰাই ক'ত থাকে জানে নাজানা? চৰাই সদায় শান্তি য'ত থাকে তাত চৰাই থাকে, য'ত শান্তি, নিজান পৰিৱেশ, নিস্তব্ধ। আৰু ইয়াত তুমি সেই চৰাই কোলাহলটোতে গম পোৱা গৈছে যে এই গাঁওখনৰ এই পৰিৱেশ কিমান শান্ত পৰিৱেশ। সঁচাকৈ মানে মানে এই পৰিৱেশত মানে মহাচন্ন হৈ পৰিছে মনবোৰ একদম খুব ভাল লাগি গৈছে, প্ৰফুল্লিত হৈ গৈছে। আৰু ডাঙৰ পাণপুৰৰ এটা ঐতিহ্য মাছ, লোকেল মাছ। আমিও মাছেই খাম আজি, গতিকে এই পৰিৱেশটো ভাল লগা পৰিৱেশ। কাইলৈ যি এইটো নিৰ্বাচন, সকলোৱে ভাল হওক, আমি শুভেচ্ছা জনাইছোঁ। অঁ, ডাঙৰ কথা, মই অনুভৱ আছোঁ। এই কাজিৰঙাৰ ওচৰত আছে বুলি কৈছে। এইখন স্কুলৰ পৰাই ছাৰ, আপুনি প্ৰধান শিক্ষক। আমি বৰ উৎফুল্লিত হৈছোঁ দেই। আপুনি ফাউণ্ডাৰ নহয় জানো? ফাউণ্ডাৰ নহয়, মই ইয়াৰ ছাত্ৰহে আছিলোঁ। অঁ, ছাত্ৰ আছিলে। ছাৰ কিমান বছৰ চাকৰি কৰিলে ইয়াতে? মই ইয়াত 22 বছৰ। 22 বছৰ। আপুনি ইয়াৰ জনজীৱনৰ সৈতে জড়িত হৈ আছে, কেনেকুৱা ভাল লাগে, মানে অনুভৱ কেনেকুৱা? মোৰ মানে কল্পনাতীত ন? তাৰমানে ইয়াৰ এনেকুৱা এজন মানুহ নাই ইজনে সিজনৰ লগত সম্পৰ্ক নৰখা মানুহ নাই। তাৰমানে আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰ লগত মিলি এটা পৰিয়ালৰ নিচিনাকৈ থকাটো মানে আমি বাঞ্ছা কৰোঁ, আছোঁ তাত। আন্তৰিকতাটো আছে প্ৰত্যেকৰে, শিশুসকললৈকে গৈছে ন? ইয়াত মানে এনেকুৱা 10খন গাঁও আছে, 10খন ঘৰ এনেকুৱা এখনো ঘৰ নাই যালৈতো যিখন ঘৰলৈকে কি মই যোৱা নাই, মোক ছাৰ বুলি নমতা মানুহ নাই। ভাল লাগিল। আমি পাণপুৰবাসী, আমিতো ইয়ালৈ নাহিলেও হ'লহেঁতেন। আমাৰ ইয়ালৈ কিছুমান লোক আহিছে, তেওঁলোকক আমি কেনেধৰণৰ শুশ্ৰূষা কৰিব লাগিব। যদি আমাৰ যদি আন্তৰিকতাটো নাথাকিলহেঁতেন, তেতিয়াহ'লে আমি আপোনালোকক লগ ধৰিবলৈ অহাটো কোনো যুক্তিয়েই নাই ধৰক। যে আমাৰ এটা জাতি জনগোষ্ঠী, আমি একেলগে থাকি একেলগে তেওঁলোকক সহায় সহযোগিতা আগবঢ়াই লৈ যোৱাটোৱে আমাৰ কৰ্তব্য। সেইকাৰণে আমি আপোনালোকক সহায় কৰিবৰ কাৰণে আপোনালোকৰ লগত যোগাযোগ ৰাখি পেলাই আমি সকলো আহি একত্ৰিত হৈ আপোনালোকৰ লগত। খুব ভাল লাগিছে আপোনালোকৰ আতিথ্য, সঁচাকৈ খুব ভাল লাগিছে। বহুত ভাল লগা পৰিৱেশ। মোৰ সৈতে বন্ধুসকল আছে। আচলতে আমি মন মোহাচন্ন হৈ পৰিছে, আচ্ছাদিত হৈছে। আৰু আমি এই সময়খিনিক হাতত ধৰি ৰাখিম। ভাল লগা পৰিৱেশ হওক, আৰু ৰাইজলৈ আমি মংগল কামনা কৰিছোঁ। গণতন্ত্ৰটো ভাল হওক ন? কাইলৈ সকলোৱে যাতে একত্ৰিতভাৱে প্ৰদান কৰিব। বঢ়িয়া, বঢ়িয়া। অঁ, হয়, আমাৰ ককাইদেউ আছে। কেনেকুৱা ভাল লগা পৰিৱেশ আপোনালোকৰ ইয়াত? ভাল পাইছোঁ আমি। আমাৰ ফালৰ পৰাতো
ভালেই এতিয়া আপোনালোকে কেনেকুৱা হৈছে সেইটো অনুভৱ আপোনালোকে নহয় আমিতো প্ৰকৃতিপ্ৰেমী এওঁতো নাট্যকাৰ হয় আমাৰ সদায় আপোনালোকক ধুনীয়া শুশ্ৰূষা কৰিবলৈ লেট্ৰিনৰ এইফালে ব্যৱস্থা কৰি যদিও অকণ অসুবিধা কাৰোবাৰ প্ৰব্লেম বেছি হৈ যায় সেই ফ্ৰণ্টৰ মানুহ ঘৰতো লেট্ৰিন চেট্ৰিন কৰি গা চা ধুব পাৰে সেইটোও অকণ আমি সুবিধা কৰি হয় বুজিছে নাই আমাৰ অনুভৱটো কেনেকুৱা আমি বহুত জেগাত কৰিছিলোঁ নিৰ্বাচনৰ এই ডিউটি বা অন্যান্য প্ৰসংগত গৈছোঁ এই যে আপুনি যে ক'লে দৰকাৰ হ'লে আমাৰ ঘৰতো লেট্ৰিনটো কৰিব পাৰে এই পৰিৱেশটো আমি মানে আমাৰ অন্তৰ জয় কৰিছোঁ ভাল লাগিল ধন্যবাদ